নাওবৈচা শিক্ষা খণ্ডৰ প্ৰাদেশিকৃত টিউটৰ ডাক নাওবৈচা জিলা লখিমপুৰ ডাক নম্বৰ 787023 সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰী গোলক শইকীয়া টিউটৰ দক্ষিণ আমতলা জনজাতি মধ্য ইংৰাজী বিদ্যালয় হে মহিয়সী জয় জয়তে নাওবৈচা শিক্ষা খণ্ডৰ টিউটৰ সংখ্যাৰ সমূহ টিউটৰসকলে সস্নেহে আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য নিবেদিছোঁ। আপোনাৰ জীৱনৰ অলিখিত দস্তাবেজৰ প্ৰতিটো শাৰীয়ে যেন বহন কৰিছে আপোনাৰ কৰ্মপ্ৰেৰণাৰ অতুলনীয় নিদৰ্শন। আপুনি দক্ষিণ আমতলা জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষাদানৰ দৰে মহান বৃত্তি আত্মনিয়োগ কৰি অহা মহান আদৰ্শৰে আলোকিত কৰি সমাজত ৰাখি থৈ গ'ল অক্ষয় কীৰ্তি। কৰ্মজীৱনৰ আৰম্ভণিৰে পৰা বিদায় মুহূৰ্তলৈ সুদীৰ্ঘ বছৰৰ চাকৰি জীৱনত আপোনাৰ অকপট সান্নিধ্যই সমূহ টিউটৰৰ অন্তৰত অবিস্মৰণীয় সাঁচ গঠিত কৰি গ'ল। শিক্ষা তথা ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা কৰ্তব্যপৰায়ণতা আৰু সকলোৰে প্ৰতি প্ৰদৰ্শন কৰা সহৃদয়তাই আপোনাৰ মহানুভৱতাক প্ৰতিপন্ন কৰিছে। কৰ্মজীৱনৰ অৱসান ঘটিলে চৰকাৰী ৰীতি অনুসৰি কৰ্মচাৰীসকল গৃহমুখী হয়। আপুনি 30/4/2025 তাৰিখে আপোনাৰ কৰ্মজীৱন সফল পৰিসমাপ্তি ঘটাই স্বগৃহলৈ তথা পৰিয়াল পৰিজনৰ মাজলৈ প্ৰত্যাৱৰ্তন কৰিছে। আমি কৰ্মস্থলৰ ভাতৃ ভগ্নীসকল আপোনাৰ প্ৰত্যাগমনত অতিশয় মৰ্মাহত আৰু শোকাভিভূত। তথাপিতো নিয়মৰ তাগিদাত আমি আপোনাক অশ্ৰু অঞ্জলিৰে বিদায় যাচিছোঁ। এগৰাকী আদৰ্শৱান টিউটৰ হিচাপে তথা সমাজ সচেতন ব্যক্তি হিচাপে জনসমাজে বহু প্ৰত্যাশাৰে আপোনালৈ বাট চাই আছে। আপোনাৰ মহৎ প্ৰতিভাৰে সমাজৰ কামত আত্মনিয়োগ কৰি সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ অৱসৰোত্তৰ সময়ে আপোনাক প্ৰেৰণা দিয়ক, আমি তাকে কামনা কৰিম। আপোনাৰ সমস্ত গুণৰাজিৰ প্ৰতি সন্মান যাচিবলৈ আমাৰ একোৱেই নাই, আছে মাথো অকৃত্ৰিম শ্ৰদ্ধা, মৰম আৰু আন্তৰিকতাপূৰ্ণ ভাষাৰ কেইটামান শাৰী মাত্ৰ। আজি এই বিদায়ক্ষণত তাৰে অঞ্জলি ভৰাই যাচিছোঁ শৰাই। আপোনাৰ ভাতৃ ভগ্নী বন্ধু বান্ধৱীসকলৰ অজানিতে হৈ যোৱা ত্ৰুটি বিচ্যুতিবোৰ অন্তৰৰ পৰা বিসৰ্জন দি আমাৰ আন্তৰিকতাৰ স্বীকৃতি দিব, এয়া আমাৰ কামনা। পৰিশেষত আপোনাৰ অনাগত দিনবোৰ আনন্দময় হওক, সুস্বাস্থ্যৰে সুদীৰ্ঘ জীৱন যাপন কৰক, এই আশাৰে ইটিত সমূহ টিউটৰৰ হৈ শ্ৰী দিগন্ত পাচনি সভাপতি, শ্ৰী কনকনাথ গগৈ সম্পাদক, শ্ৰী গাবেল হৰ, শ্ৰী খগেন বৰা যুটীয়া সম্পাদক। ধন্যবাদ।